নমস্কাৰ মই ডক্টৰ জয়শ্ৰী বুঢ়াগোহাঁই মই এগৰাকী ক্লিনিকেল সাইকোলজিষ্ট মই আজি আপোনালোকক ক'ব খুজিছোঁ আমাৰ অতীত জীৱনৰ বিভিন্ন ভাল লগা স্মৃতি ৰোমন্থনে আমাৰ মনটো কেনেকৈ ভালে ৰাখিব পাৰে আমাৰ প্ৰত্যেকৰে অতীত জীৱনত অসংখ্য ঘটনা ঘটে তাৰে কিছুমান ভাল লগা ঘটনা আৰু কিছুমান ভাল নলগা বা দুখজনক ঘটনা এতিয়া আমাৰ যে অতীতৰ এই যি ভাল লগা ঘটনাবোৰ এই ঘটনাবোৰ আমি নিজকে সজীৱ কৰি ৰাখিবৰ বাবে মাজে মাজে ৰোমন্থন কৰাটো খুব দৰকাৰী আমি প্ৰতিপুৱাই শুই উঠাৰ পিছত যোগাসন ধ্যান কৰাৰ পিছতেই যদি অন্তত দুটা হ'লেও অতীতৰ ভাল লগা ঘটনা স্মৰণ কৰোঁ তেনেহ'লে আমি কল্পনাও কৰিব নোৱাৰোঁ যে আমাৰ দিনটোত এই স্মৃতি ৰোমন্থনে কেনেকৈ ইতিবাচক প্ৰভাৱ পেলাব পাৰে এনেকৈ স্মৃতি ৰোমন্থন কৰাৰ ফলত আমাৰ দুটা বেনিফিট হয় প্ৰথমটো হ'ল ৰাতিপুৱাই যে আমি অতীতৰ সেই ভাল লগা ঘটনা দুটা ভাবিলোঁ ভবাৰ ফলত আমাৰ মনলৈ এটা পজিটিভিটি আহিল আমাৰ দিনটোৰ কাৰণে কাম কৰিবলৈ মনত উৎসাহ জাগিল দ্বিতীয়তে আমি যে ইমান দিনে আমাৰ অতীতৰ সেই কথাবোৰ আমি যে বন্ধুৰ লগত খেলিছিলোঁ আমি ফূৰ্তি কৰিছিলোঁ যিবোৰ কথা বৰ্তমান আমাৰ মনৰ পৰা হেৰাই গৈছে সেই কথাবোৰ পুনৰুদ্ধাৰ কৰাৰ দৰে হয় আৰু যিবোৰে আমাৰ মনলৈ সতেজতা আনে আমাক সজীৱ কৰি ৰাখে কেৱল ৰাতিপুৱাহে যে আমি স্মৃতি ৰোমন্থন কৰিব লাগিব সেয়া কিন্তু নহয় আমি দিনটোৰ যিকোনো সময়ত যেতিয়াই আমি সুবিধা পাইছোঁ আমি অতীতৰ তেনেকুৱা কথা আমি মনত পেলাব পাৰোঁ তথাপি মই ৰাতিপুৱা কৰাৰ কথা এইকাৰণেই উল্লেখ কৰিছোঁ যিহেতু আমি ৰাতিপুৱাই দিনটোৰ কাৰণে নিজকে সজাই লওঁ ৰাতিপুৱাই যদি আমি মনটো আনন্দদায়ক কৰি পেলাব পাৰোঁ তেনেহ'লে দিনটোৰ যিখিনি পৰৱৰ্তী কাম সেই কামখিনি কৰাত আমাৰ ভাল হয় এইখিনিতে মই ক'ব খুজিছোঁ এনে বহু ব্যক্তি আছে যিসকলে কয় যে তেওঁলোকৰ অতীত জীৱনত একো ভাল ঘটনা ঘটাই নাছিল আপোনালোকেও বাৰু সেই একে কথাকে ক'ব খোজে নেকি প্ৰকৃততে এয়া সম্ভৱনে আমাৰ অতীত জীৱনত কোনো ভাল ঘটনা ঘটাই নাছিল হয়তো কাৰোবাৰ ক্ষেত্ৰত ভাল ঘটনাৰ সংখ্যা বেছি কাৰোবাৰ ক্ষেত্ৰত সেই সংখ্যা কম কিন্তু আমাৰ অতীত জীৱনত ভাল ঘটনা ঘটিবই বা ঘটিছিলেই এতিয়া কেৱল আমাৰ দায়িত্ব হৈছে সেই ঘটনাবোৰৰ মাজৰ পৰা যিখিনি ভাল ঘটনা সি লাগিলে সংখ্যাত কমেই হওক সেয়া আমি ৰোমন্থন কৰাটো সেই ঘটনাবোৰে আমাৰ মনত কিমান প্ৰেৰণা দিব আমাৰ জীৱনক কি গতি দিব সেয়া কেৱল আমি যেতিয়া প্ৰতিদিনে সেই স্মৃতিবোৰ ৰোমন্থন কৰিবলৈ ল'ম তেতিয়াৰ পৰাহে সেই উপলব্ধি কৰিবলৈ ল'ম যিহেতু আমাৰ স্মৃতি ৰোমন্থনে আমাৰ মনটো সজীৱ কৰি ৰাখে আমাৰ জীৱনক গতি দিয়ে গতিকে এতিয়াৰ পৰা আমি প্ৰত্যেকেই প্ৰতিদিনে মই আৰম্ভণিতে উল্লেখ কৰাৰ নিচিনাকৈ অন্তত দুটা হ'লেও স্মৃতি ৰোমন্থন কৰিবলৈ অভ্যাস কৰোঁ আহক